নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ইজৰাইলত ভয়ংকৰ মিসাইল আৰু ড্ৰোন আক্ৰমণ ইজৰাইলত ধাৰাসাৰ মিসাইল আক্ৰমণ চলাইছে ইয়েমেনৰ ফালৰ পৰা হুতি বিদ্ৰোহীয়ে এবাৰ ইজৰাইলত ভয়ংকৰ মিসাইল আৰু ড্ৰোন একেলগে আক্ৰমণ চলাইছে আক্ৰমণ প্ৰত্যাক্ৰমণত 16 গৰাকীকৈ ইজৰাইলী নাগৰিকৰ মৃত্যু হৈছে মিসাইল আৰু ড্ৰোন আক্ৰমণত বিফল হৈছে ইজৰাইলৰ আইৰন ডম 29 ডিসেম্বৰৰ পৰিৱৰ্তে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা অধিসূচনা জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজায়ে 3 জানুৱাৰীৰ পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ'ব টেট পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ৰাজনৈতিক দল কেতিয়াও আন্দোলনকাৰী হ'ব নোৱাৰে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা দিন নাযাওতেই গুৱাহাটীত বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ৰাজনৈতিক দলে কেতিয়াও আন্দোলন কৰিব নালাগে আৰু তেনে সময়তেই ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে এবাৰ মুছলমানক অপমান কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে কলকাতাৰ ৰাজপথত ঔৰংজেবৰ বংশধৰে ৰিক্সা চলায় বিতৰ্কিত মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুগলক আক্ৰমণ কৰিবলৈ গৈ আকৌ বিতৰ্কত খুবাই পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ শেহতীয়াকৈ ঔৰংজেবক আক্ৰমণ কৰিছে যোগী আদিত্যনাথে এতিয়া ঔৰংজেবৰ বংশধৰসকলে কলিকতাৰ ৰাজপথত ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছে এই মন্তব্য কৰিছে যোগী আদিত্যনাথে লগতে তেওঁ কৈছে ঔৰংজেবে তেওঁৰ শাসনকালত সকলো ধৰ্মৰ লোকক সমান দৃষ্টিৰে চোৱাৰ লগতে মন্দিৰ আৰু আন ধৰ্মীয় অনুষ্ঠান ধ্বংস নকৰা হলে তেওঁৰ বংশধৰসকলৰ এই দুৰ্দশা নহলহেঁতেন উল্লেখ্য যে ঔৰংজেবৰ বংশধৰে কলিকতাত ৰিক্সা চলাব লগা হোৱাটোক এক ঐশ্বৰিক ন্যায় বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে স্বাভাৱিকতেই যোগীৰ এই মন্তব্যত এতিয়া চৌদিশে বিতৰ্কৰ সূচনা হৈছে 2024 চনৰ ভিতৰত 10টাকৈ গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে ভাৰতবৰ্ষত নতুন বছৰ আহি আছে কিন্তু যোৱা এটা বছৰত যি হৈছে আমি তাৰ হিচাপ ৰাখিব লাগিব কোনজন ব্যক্তি ঘটনা বা খবৰ ভাৰতৰ সবাতোকৈ চৰ্চিত বিষয় আছিল লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি অনন্ত আম্বানীৰ বিয়ালৈকে ৰাম মন্দিৰ উদ্বোধনীৰ পৰা আৰম্ভ কৰি চন্দ্ৰযানৰ সফলতালৈকে থুৰতে সকলো ঘটনাৰ ওপৰত চকু ফুৰাও আহক 1 লোকসভা নিৰ্বাচন 2024 লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰে কিন্তু পূৰ্বতকৈ অলপ কম আসন পোৱাৰ বাবে মিত্ৰ শক্তিৰ ওপৰত বিজেপিৰ নিৰ্ভৰশীলতা বাঢ়িছে এই নিৰ্বাচন দেশৰ ৰাজনৈতিক ব্যৱস্থাত এক অতি গুৰুত্বপূৰ্ণ পৰিঘটনা আছিল 2 ৰাম মন্দিৰ উদ্বোধন অযোধ্যাৰ বহু প্ৰত্যাশিত আৰু ঐতিহাসিক ৰাম মন্দিৰ 2024 চনতেই উদ্বোধন কৰা হয় বহু বছৰ অপেক্ষাৰ আৰু বহু জটিলতাৰ অন্তত উত্তৰ প্ৰদেশৰ অযোধ্যাত ভাৰতীয় হিন্দু সমাজৰ বাবে ৰামলালাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হয় নাম্বাৰ 3 অনন্ত আম্বানীৰ বিয়া ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়া 2024 চনৰ অন্যতম চৰ্চিত সামাজিক অনুষ্ঠান কাৰণ এইখন কোনো সাধাৰণ বিয়া নাছিল এই বিয়া উপলক্ষে সমগ্ৰ বিশ্বই আমন্ত্ৰণ পাইছিল সমগ্ৰ মুম্বাই চহৰৰ ছবিয়ে খলনি হৈছিল ৰিহানাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীলৈকে দেশ বিদেশৰ
সেলিব্ৰিটি আৰু তাৰকাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। নাম্বাৰ 4 চন্দ্ৰযান 3ৰ সফল উৎক্ষেপন। ইছৰোৱে 2024 চনত চন্দ্ৰযান 3 উৎক্ষেপন কৰি নতুন মাইলৰ খুঁটিত উপনীত হৈছে। পূৰ্বৰ চন্দ্ৰ অভিযান বিফল হোৱাৰ পাছত এইবাৰৰ এই প্ৰচেষ্টাক লৈ মানুহৰ উন্মাদনা তুংগত উঠিছিল। চন্দ্ৰৰ অন্ধকাৰ অঞ্চল অধ্যয়নৰ বাবে ইছৰোই এই অভিযান চলাইছিল। এই ঘটনাই ভাৰতৰ মহাকাশ গৱেষণাক বিশ্বৰ এক অনন্য উচ্চতালৈ লৈ গৈছিল। নাম্বাৰ 5 জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন আৰু সেনা উগ্ৰপন্থীৰ সংঘৰ্ষ। 370 অনুচ্ছেদ বাতিল হোৱাৰ পাছত 2024 চনত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। জম্মু কাশ্মীৰত যেতিয়া ৰাজ্য আছিল তেতিয়া শেষবাৰৰ বাবে 2014 চনত ভোটদান হৈছিল। 2019 চনত বিশেষ সাংবিধানিক সুৰক্ষা প্ৰত্যাহাৰ কৰাৰ পাছত তাত আৰু বিধানসভা নিৰ্বাচন হোৱা নাছিল। ফাৰুক আব্দুল্লাৰ দল নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰতাই এই নিৰ্বাচনত জয়লাভ কৰে। 2024 চনলৈকে জম্মু কাশ্মীৰত 119 জন সক্ৰিয় সন্ত্ৰাসবাদী আছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই বছৰ সন্ত্ৰাসবাদ সম্পৰ্কীয় 25টা কাণ্ড সংঘটিত হোৱাৰ ফলত 24 জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে, যিটো 2023 চনৰ সংখ্যাৰ ওচৰ চাপিছে। কিন্তু 2024 চনত নিৰাপত্তা বাহিনীয়ে 21 জন পাকিস্তানী নাগৰিককে ধৰি 61 জন সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰিছে। নাম্বাৰ 6 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিৰাট কোহলিৰ অৱসৰ। ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলিয়ে 2024 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। তেওঁৰ অৱসৰৰ খবৰে ক্ৰিকেট প্ৰেমীসকলৰ মাজত এক আৱেগিক মুহূৰ্তৰ সৃষ্টি কৰাৰ লগতে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এটা যুগৰ অন্ত পৰিল। নাম্বাৰ 7 অলিম্পিকত ভাৰতৰ ডাঙৰ সফলতা আৰু ভিনেছ ফোগাট। 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতে মুঠ 6টা পদক লাভ কৰিছিল। তাৰ ভিতৰত এটা ৰূপৰ পদক আৰু বাকীবোৰ ব্ৰঞ্জৰ পদক। শ্বুটিঙত ভাৰতৰ মনু ভাকৰে এযোৰ ব্ৰঞ্জৰ পদক লাভ কৰে। সৰবজিৎ সিঙে এটা ব্ৰঞ্জৰ পদক জয়লাভ কৰে। শ্বুটিঙত আন এক ব্ৰঞ্জৰ পদক লাভ কৰে স্বপ্নীল কুশলে। আনহাতে টকিঅ' অলিম্পিকৰ পাছত ভাৰতীয় হকী দলটোৱেও পেৰিছত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই জেভলিন নিক্ষেপত ৰূপৰ পদক লাভ কৰে আৰু অৱশেষত মল্লযুঁজত ব্ৰঞ্জৰ পদক অৰ্জন কৰে অমন শ্বেৰাৱতে। এই অলিম্পিকতেই আমেৰিকাৰ সাৰা হিণ্ডেনব্ৰাণ্ডৰ বিৰুদ্ধে সোণৰ পদক লাভ কৰাৰ পূৰ্বে অতিৰিক্ত ওজন পোৱাৰ পাছত মহিলাৰ 50 কেজি হাকাৰ পৰা অযোগ্য ঘোষণা কৰা হয় ভিনেছ ফোগাটক। তাৰ পাছতে ভিনেছে অৱসৰ ঘোষণা কৰে। তেওঁ 2024 চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি জুলানা সমষ্টিৰ পৰা জয়ী হয়। নাম্বাৰ 8 অসমৰ ভয়াৱহ বানপানী। 2024 চনৰ বাৰিষাৰ সময়ত অসমত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিপদ ৰেখাৰ ওপৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীয়ে বহু অঞ্চল প্লাবিত কৰিছিল। লক্ষাধিক লোক স্থানচ্যুত হৈছিল। চৰকাৰৰ হিচাপত প্ৰায় 100 জন লোকৰ মৃত্যু হৈছিল। যদিও নিপিৰ উদ্ধাৰ অভিযান আৰু চৰকাৰী সাহায্যৰ পিছত পৰিস্থিতি কিছু পৰিমাণে পুনৰুদ্ধাৰ হয়, তথাপিও বানপানীয়ে কৃষি, যোগাযোগ ব্যৱস্থা আৰু জনজীৱনত যথেষ্ট প্ৰভাৱ পেলায়। নাম্বাৰ 9 মণিপুৰত সাম্প্ৰদায়িক হিংসা। 2024 চনত মণিপুৰত জাতিগত সংঘাত আৰু হিংসাৰ ঘটনাই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাই নতুন ভয়ানক ৰূপ লৈছে। এই সংঘাতত বহু লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।